নামনি লখিমপুৰ জিলা মইনা পৰিষদৰ দ্বিতীয় দ্বিবাৰ্ষিক অধিৱেশনখনি কালিৰে পৰা আৰম্ভ হৈছে। বৃহত্তৰ পূব দিক্ৰং অঞ্চলৰ লাহলিয়াল পদুমণি সমন্বয় ক্ষেত্ৰত এক উলহ-মালহ পৰিৱেশত আৰম্ভ হৈছে এই শিশু সমাৰোহ। কালি গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰীয় পতাকা উত্তোলন, মূল তোৰণ উন্মোচন, মঞ্চ উদ্বোধন, বিজ্ঞান মেল, স্মৃতি গ্ৰন্থ উন্মোচন, প্ৰতিযোগিতামূলক সাংস্কৃতিক অনুষ্ঠান আদি সম্পন্ন হোৱাৰ অন্তত আজি এক নান্দনিক পৰিৱেশত মইনা পৰিষদৰ পতাকা উত্তোলন, স্মৃতি তৰ্পণ, খেল প্ৰতিযোগিতা আদি কাৰ্যসূচীসমূহ আৰম্ভ হৈছে। আজি সন্ধিয়া মইনা পৰিষদৰ জিলা মুখপাত্ৰ উন্মোচন আৰু প্ৰতিযোগিতামূলক সাংস্কৃতিক অনুষ্ঠান আৰু কাইলৈ পুৱা সাংস্কৃতিক সমদল যাত্ৰা আৰু 11 বজাৰ পৰা শিশু সমাৰোহৰ মুকলি সভা আৰু বিয়লি বঁটা বিতৰণী সভা অনুষ্ঠিত হ'ব। আমাৰ সদৌ মইনা পৰিষদৰ অন্তৰ্গত আমি লখিমপুৰ জিলা নামনি লখিমপুৰ জিলা মইনা পৰিষদ এখন আৰু আমাৰ লক্ষ্য হ'ল আমাৰ কণ মইনাসকলক দেশৰ সুনাগৰিক হিচাপে গঢ়ি তোলা, বিশেষকৈ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক হিচাপে আমি গঢ়ি তোলে প্ৰধান লক্ষ্য, আৰু যাতে আমাৰ দেশখন আৰু আমাৰ সমাজখন শান্তিৰে। অত্যন্ত আমি সুখী অনুভৱ কৰিছোঁ, যিহেতু পূব দিক্ৰং অঞ্চলত এই পদুমণি ক্ষেত্ৰত আমি আয়োজন কৰা লখিমপুৰ জিলা নামনি মইনা পাৰিজাতৰ শিশু সমাৰোহ আমি সকলোৰে সহযোগিতা ভাল ধৰণে পাইছোঁ আৰু সকলোৱে আমাক সহায় সহযোগ কৰিছে। লগতে ইয়াত যথেষ্ট শিশুৰ সহযোগিতা পোৱা গৈছে। সেই শিশুসকলৰ যিখিনি উৎকৰ্ষ সাধন মইনা মেলবোৰে প্ৰয়োজন অনুসৰি আগবঢ়াই নিছে, আৰু যিসকল শাখা আমাৰ নামনি লখিমপুৰ জিলাৰ যিসকল শাখাই ইয়াত সহযোগিতা কৰা নাই, ভৱিষ্যতে তেওঁলোকক আমি আহ্বান জনাইছোঁ ইয়াৰ সহযোগিতা কৰি সেই শিশুসকলৰ উৎকৰ্ষ সাধনত সহযোগিতা কৰক, আৰু ইয়াত যথেষ্ট জ্ঞানৰ ভঁৰাল পৰিপূৰ্ণ হৈ আছে। সেই জ্ঞান যাত্ৰাত সেই শিশুসকলক আমাৰ অঞ্চলৰ অভিভাৱকসকলে সহযোগিতা আগবঢ়াই লৈ যোৱাত সহায় কৰিবলৈ আমি বিনম্ৰভাৱে শিশুসকলৰ অভিভাৱকসকলক আমি অনুৰোধ জনাইছোঁ। বিপুৰীয়াৰ পৰা হৰেণ বৰাৰ ৰিপৰ্ট, অসম আদিত্য।